হেই বন্ধ কৰ এইবোৰ আই ঐ এই ৰাস্তাই ঘাটে এনেকৈ নাচি ফুৰিবলৈ তোৰ লাজ নালাগে হা তেনেহলে তোৰ কি মূৰত উঠি নাচিব লাগে নেকি ঐ মোৰ মূৰটো কি তই তামোল গছ পাইছ হা ইয়াত উঠিছে তই বান্দৰীৰ দৰে নাচিবি বান্দৰী তই মোক বান্দৰী বুলি কলি কি 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 তেনেহলে তোক মই কি শিয়ালি বুলি ক'ব লাগিছিল নেকি হা ঐ ল'ৰা কথা চাই চিতি কবি কিন্তু এই তোৰ মুখলৈ চাই কৈ আছো বুজিছ ছোৱালী মুখলৈ চাবলৈ লাজ নালাগে ছোৱালী যেতিয়া নিজে নিজে আহি নিলাজি হয় তেতিয়া মোৰ আকৌ কিহৰ লাজডাল লাগিব ঐ ল'ৰা খুচিয়াই নাক ভাঙি দিম কি তই মোৰ ঘুচিয়াই নাক ভাঙিবি ময়ো তোৰ ঘুচিয়াই না মুখ ভাঙি দিম ফাংচন তই মোৰ মুখ এই কথা ক'বলৈ আহিছে নাঙেৰে মন্তব্য কৰিছে বুৰ্বক 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 তোৰ ককাৰে এটা মহা বুৰ্বক মই তাক ভাল পাওঁ এই সাধাৰণ কথাটোকে তাক মই আজিলৈ বুজাব পৰা নাই দাদাই ভয় কৰে এইটোনো কি ভয় কৰিবলগীয়া কথা ল'ৰাই ছোৱালীয়ে ল'ৰাক ভাল পায়ে আচলতে তই যে দাদাৰ ছাৰৰ ছোৱালী তাতে কি হ'ল মোৰ দেউতাই তাক পঢ়ুৱাইছিলে সেইকাৰণে মই তাক কি ভাল পাব নোৱাৰো ঐ বন্দনা তই অলপ সহায় কৰি দে না কি সহায় কৰিব লাগেনো মোৰ হৈ অলপ দালালি কৰি দে দালালি প্ৰেমৰ দালালি কৰিবি তই কি ক'ব বিচাৰিছ মই হলে একো বুজি পোৱা নাই মই আৰু নোৱাৰা হৈ গৈছো বুজিছ সৰুৰে পৰা হিচাপ কৰিলে 19 বছৰে তাক ভাল পাই আহিছো আৰু মোৰ হৃদয়ত স্থান দি আহিছো কিন্তু একো লাভ হোৱা নাই জাননে নয়না ভাল পোৱাৰ সঁহাৰি নাপালে মনটোৱে বৰ কষ্ট পায় বৰ বিষাই মই উশাহ ল'ব নোৱাৰা হৈ যাওঁ কিন্তু মই আৰু এই বিষ বেছিদিন সহ্য কৰি নাথাকিম ককাইক কবি পাৰে যদি দৰৱ আনি মোৰ এই বিষ নাইকিয়া কৰক নহ'লে কিন্তু মোৰ হাতত অন্য দৰৱ আছে কোনোবা দিনা খাই মৰি থাকিম নহয় না তেতিয়া কিন্তু সি কান্দি মৰিলে মই যি নুঠো কৈ দিবি তাক এটা কথা কিমান বাৰ ক'ব লাগে তোক 10 2 12 হয় 8 নহয় মূৰ্খ 8 নহয় নেকি ছাৰ নহয় 10ৰ পৰা 2 বিয়োগ কৰিলেহে 8 হয় তেনেহ'লে মই বিয়োগ কৰি দিওঁ বিয়োগ কৰিলে তই কেনেকৈ হ'ব ইয়াত তোক যোগ কৰিবহে কৈছে এক কিতাপত যোগ কৰিব দিলে মই যোগ নকৰো নহয় ছাৰ মোৰোতো এটা নিজৰ মন আছে মই মোৰ নিজৰ মনটোক আঘাত দি পেলাই মই এই কাম কৰিব নোৱাৰো ছাৰ মূৰ্খ পঢ়া শুনাকেহে কিতাপৰ মতেহে হ'ব তোৰ ইচ্ছা মতে নহয় বৰ অসহ্যকৰ মনীষ সঁচাই বৰ অসহ্যকৰ কি হ'ল কাকলি ইমান দিনতে আঠুৱা নতনকৈ শুব নোৱাৰি তোমাৰ গাঁওখন ইমান লেতেৰা বুলি জানিলে মই ইয়ালৈকে কেতিয়াও নাহিলোহেঁতেন এই তেনেকৈ নকবা বোৱাৰী তুমি প্ৰথম এই গাঁওখনলৈ আহিছা সেইকাৰণে অকণমান অসুবিধা পাইছা সঘনে আহি থাকিলে তোমাৰ এইবিলাক অভ্যাস হৈ যাব এই বদ অভ্যাসবোৰ গোটাই ল'বলৈ মই নাই দেই এনেও এইবাৰ পিছে এটা বিশেষ দৰকাৰতহে আহিছো নহ'লে ইয়ালৈকে মই মৰিবলৈকেও নাহিলোহেঁতেন মই যাওঁৱেই দিয়া ভৱেশ ৰবাচোন ৰবা দাদা আপোনাৰ লগত দেখোন বোৱাৰীৰ চাহ চিনাকিয়ে নহ'ল বোৱাৰী তেওঁ এই গাঁওখনৰ সকলোৰে ছাৰ আটাইতকৈ সন্মানীয় ব্যক্তি প্ৰীতম যে তোমাৰ দেউৰ তাক খৰচ পাতি দি তেওঁৱে পঢ়ুৱাইছিল আহা বোৱাৰী তেওঁৰ ভৰি চুই এটা আশীৰ্বাদ ভৰি চুব লাগে কোনে মই আপোনালোকে মোক কি বুলি ভাবিছে মই আজিলৈকে এওঁৰে ভৰি চুই পোৱা নাই প্ৰীতম এয়া তুমি ভাল কাম কৰা নাই তুমি এটা ভুল পথত ভৰি দিছা মই জানো খুৰাদেউ জানাই যদি তুমি ইমান মূৰ্খামি কিয় কৰিলা তোমাৰ দৰে চোকা বুদ্ধি ল'ৰা তাই এই কাম কৰিব নালাগিছিল খুৰাদেউ তুমি নাজানা নেকি শৰ্মাদা কিমান জেদি মানুহ তেওঁ তোমাক তেওঁৰ ছাত্ৰ হিচাপেহে ভাল পায় কিন্তু জোৱা হিচাপেতো তোমাক কোনো কাৰণত আদৰি নহয় কিয় খুৰাদেউ মই কিবা বেয়া ল'ৰা নেকি
এইবোৰ ভাল বেয়াৰ কথা নহয় প্ৰীতম, এইবোৰ প্ৰেক্টিকেল কথা। আমি দিনে ৰাতিয়ে হনুমানৰ ছবিত সেৱা কৰোঁ, পূজা কৰোঁ, কিন্তু বাৰীত এটা বান্দৰ দেখিলে ৰাতিৰে খেদি পঠিয়াওঁ। এয়াই মানুহৰ চৰিত্ৰ। মই আপোনাক সকলো কথা জনাওঁ খুৰাদেউ, সেইকাৰণে এইটো কথা মই আপোনাক জনাইছিলোঁ। বিশ্বাস কৰক খুৰাদেউ, মোৰ ভাল পোৱাক মই লুকুৱাই ৰাখিবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু এই বেঙীয়ে তাই কিবা পাগলামি কৰিলে বুলিয়ে তুমি তাইৰ ওচৰত সেও মাৰিলা। তুমি তাইক বুজাব লাগিছিল যে তাইৰ দেউতাকে কেতিয়াও এই সম্পৰ্ক মানি নলয়। মই বহুত বুজাইছিলোঁ খুৰাদেউ, কিন্তু তাই নুবুজিলে, আৰু তাই নুবুজিলে বাবে তুমি অবুজ হৈ গলা। ইট ইজ নট ফেয়াৰ প্ৰীতম। এই সময়ত তুমি APSC পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ্ড হ'ব লাগিছিল, আৰু তুমি প্ৰিপেয়াৰ হৈছা প্ৰেমৰ বাবে, যি প্ৰেম কেতিয়াও সফল নহয়।